তো হে গাইজ কি খবৰ আশা নিশ্চয় ভালে আছে গাইজ এম টেবুলৰ ইণ্টাৰভিউলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ হয় গাইজ থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয় মানে আপোনালোকে যদি বিচাৰি আছে মানে খুব কম বাজেটত এটা খুব সুন্দৰ ৱায়াৰলেছ মাইক মানে যদি আপোনালোকে মোৰ দৰে মানে বিগিনাৰ কিবা ভিডিঅ' বনাবই হওক বা এইটো যে কেনেকৈ চাই আছে চ' গাইজ তেতিয়াহ'লে এই যিটো মাইক মোৰ হাতত আছে এইটো আজি আনবক্সিং কৰিম আপোনালোকে ভিডিঅ' চাই থাকিব লাষ্টলৈকে আপোনালোকৰ মানে এনেকুৱা কম বাজেটত মানে আণ্ডাৰ 800ৰ ভিতৰত যদি মাইক ল'ব আছে তেতিয়াহ'লে খুব সুবিধা হ'ব ভিডিঅ'টো চোৱাৰ পিছত নাই উই Yes. তো গাইজ বলক বেছি দেৰি নকৰি আনবক্সিং কৰোঁ কি কি আছে চাওঁ চ' গাইজ দেখিছে আপোনাৰ ধুনীয়াকৈ লিখা আছে 20 মিটাৰ লং ডিষ্টেঞ্চ ৰিচিভাৰ 2.4 GHz ট্ৰান্সমিশ্যন প্লেক এণ্ড প্লে আৰু এইপিনেও কিবা কিবি আছে যেনে 360 ডিগ্ৰী অমনি ডাইৰেকশ্যন মাইক্ৰ'ফোন লং বেটাৰী লাইফ নইজ কেঞ্চেলেশ্যন গোটেইখিনি আপোনালোকক দেখাম আৰু বাকী এইটো হৈছে তাৰ নাম পৰ্টনিক্স -7 ঠিক আছে আমি এতিয়া ধুনীয়াকৈ ইয়াক খোলোঁ চ' গাইজ মেইন প্ৰডাক্টটো হৈছে এইটো আৰু এইটো হৈছে মাইক্ৰ'ফোন তাৰপিছত এইটো হৈছে ৰিচিভাৰটো আৰে খুলিছা চিম চ' গাইজ আৰু কি আছে চাওঁ আৰু ইয়াত চাৰ্জাৰ আছে টাইপ এইটো ভাল কথা খুবেই যে টাইপ চি চাৰ্জাৰ দিছে আপুনি চাৰ্জাৰডাল যদি বেয়া হৈ যায় আপোনাৰ মোবাইলত আজিকালি টাইপ চি চাৰ্জাৰ লাগে তো ধুনীয়াকৈ চাৰ্জ দিব পাৰিব তো বাকী চ' গাইজ মানে এইকেইটাই হৈছে আমাৰ মেইন প্ৰডাক্টটো ৰিচিভাৰ মাইক্ৰ'ফোন আৰু এডাল চাৰ্জাৰ তো এডাল চাইডত মানে থওঁ বাকী এইটো হৈছে মাইক্ৰ'ফোনটো ধুনীয়াকৈ ইয়াৰ নাম চাম লিখা আছে পৰ্টনিক্স আৰু ইয়াত ধুনীয়াকৈ কলাৰত লগাই ল'ব পাৰিব আৰু ধুনীয়াকৈ এইটো এবাৰ এনেকৈ প্ৰেছ কৰি দিলে দেখিছে গ্ৰীণ লাইট এনেকৈ ব্লিংক কৰিছে চ' মানে অন হৈ গ'ল বাকী কৰিব নালাগে ধুনীয়াকৈ মোবাইলত ল'ব তো লগাই দিব হৈ গ'ল একো চ' একো কানেক্ট কৰাৰ কোনো প্ৰয়োজন নাই এইটো প্লাগ এণ্ড প্লে হয় বা এইটো লগাই দিব বাছ আৰু এইটো এনেকৈ লগাই ল'ব ধুনীয়াকৈ এই ত' আপোনালোকৰ যি ক'ব লগা আছে যি কৰিব লগা আছে গোটেইখিনি কৰিব পাৰিব ধুনীয়াকৈ চ' গাইজ আহি গ'লোঁ ছালৰ ওপৰত মানে এনেকুৱা খোলা জেগা নাই যিহেতু আৰু ইয়াত মাইক্ৰ'ফোনটো লগাই লৈছোঁ আৰু এইপিনে মোবাইলত আছে ৰিচিভাৰ তো এতিয়া আমি ইয়াৰ কোৱালিটি টেষ্ট কৰিম আৰু ইয়াৰ ডিষ্টেঞ্চটো কেনেকুৱা আউটডোৰত কি ধৰণে যদি আপুনি পাৰ্ক নিচিনা এনেকুৱা পাৰ্কৰ টাইপ এনেকুৱা ধুনীয়া খোলা এৰিয়াত যদি ভিডিঅ' বনায় কেনেকুৱা পাৰফৰ্মেঞ্চ থাকে সেইখিনি আপোনালোকক দেখাম তো বলক ষ্টাৰ্ট কৰি দিওঁ চ' গাইজ এতিয়া আপোনালোকে যিটো ভইচ আপোনালোকে শুনিব পাই আছে এইটো হৈছে পৰ্টনিক্স -7 যিটো মাইক সেইটোৰ পৰা আৰু মাইক্ৰ'ফোনটো মোৰ হাতত আছে ৰিচিভাৰটো মোবাইলত লগোৱা হৈ আছে আৰু গাইজ এবাৰ আপোনালোকক মই মাইকটো অফ কৰি পেলাই দেখাওঁ যে মানে ডিফাৰেঞ্চটো কেনেকুৱা হয় চ' বৰ্তমান অফ কৰি দি আছোঁ চ' গাইজ আপোনালোকে শুনিব পাইছে মানে যিটো ইয়াৰ ডিফাৰেঞ্চ মানে মাইকটো লগোৱাৰ পিছত আৰু মাইকটো নলগোৱাকৈ এনেকৈ কথা ক'লে তো আমি এতিয়া ইয়াৰ ডিষ্টেঞ্চটো যিটো লিখা আছিলে 20 মিটাৰ সেইটো আমি টেষ্ট কৰিম আৰু মই একদম শ্বটখনৰ শেষ মাথাটোলৈকে যাম মানে ইয়াত এনেকুৱা ধৰণৰ খোলা জেগা নাই যিমানখিনি হয় আৰু মানে 20 মিটাৰ 15 মিটাৰ মোৰ মতেতো 20 মিটাৰ হ'ব লাগে তো বলক এনেকৈ কথা কৈ আমি পিছলৈ গৈ থাকিম আৰু আপোনালোকে লক্ষ্য কৰিব যে ভইচটো মাজতে কাট হৈ গৈছে বা কিবা খেলি মেলি হৈছে নেকি বাকী তো গাইজ মই এনেকৈ কথা কৈ পিছুৱাই গৈ আছোঁ আৰু আপোনালোকে লক্ষ্য কৰিব যাতে মাতটো কাট হৈ যায় বা কিবা ব্ৰেক হৈ যায় নেকি আপোনালোকে চাব আৰু বাজেট ছেগমেণ্টৰ ৱায়াৰলেছ মাইক্ৰ'ফোন হিচাপে আপোনালোকে যদি এতিয়াও মাতটো ভাঙি যোৱা নাই তেতিয়াহ'লে খুব ধুনীয়া কথা আৰু একদম মই শেষ মূৰ পালোঁ আহি চ' গাইজ আৰু এটা এনেকুৱা ধৰণৰ মানে 700-800 টকীয়া মাইকৰ এটা প্ৰব্লেম মানে প্ৰায় ভিডিঅ'ত দেখা যোৱা যায় যে কেমেৰাটো পোনে যদি আমি পিঠি দি দিওঁ তেতিয়াহ'লে মাতটো ভাঙি যায় তো মই এবাৰ ঘূৰি দিছোঁ আপোনালোকে চাওক যদি এতিয়াও ঠিকেই আহি আছে তেতিয়াহ'লে খুব সুন্দৰ কথা আপোনালোকে ধুনীয়াকৈ গৈ কিনি এইটো ল'ব পাৰে মাইকটো এজ এ বিগিনাৰ হিচাপে মই কওঁ ঠিক চ' গাইজ আপোনালোকে নিশ্চয় ভইচটো শুনিছে যদি ভইচটো কোনো ধৰণৰ ব্ৰেক হোৱা নাই তেতিয়াহ'লে খুব সুন্দৰ কথা আপোনালোকে 800 টকাৰ ভিতৰত এটা খুব সুন্দৰ মাইক ল'ব পাৰিব চ' গাইজ আপোনালোকে দেখিছে যে বাহিৰত কেনেকুৱা ধৰণৰ ইয়াৰ পাৰফৰ্মেঞ্চটো দিছে আৰু দেখিব পাৰিছে যে বহুত বতাহ মাৰি আছে তথাপি যদি মাতটো ভাল আহি আছে তেতিয়াহ'লে খুব সুন্দৰ কথা যদি ব্ৰেক হোৱা নাই আৰু ভইচ কোৱালিটিটো আপোনালোকে নিজে চেক কৰি ল'ব
আৰু গাইজ যিহেতু আমি অকল বাহিৰতে ভিডিঅ' নবনাওঁ, ঘৰৰ ভিতৰতো বনাওঁ, তেতিয়াহ'লে ব'লক আমি ৰুমৰ ভিতৰত টেষ্ট কৰোঁ ইয়াৰ কোৱালিটি কেনেকুৱা আহে। লেটছ গো। তো গাইজ আপোনালোকে বাহিৰত দেখিলে যে ইয়াৰ ভইচ কোৱালিটি কেনেকুৱা আছিলে, আৰু ডিষ্টেঞ্চটো আপোনালোকে দেখিলে যে দূৰত গ'লে ইয়াৰ মাতটো ঠিকেই আছে নে নাই। বৰ্তমান আপোনালোকে শুনিব পাই আছে ৰুমৰ ভিতৰৰ পৰা প্ৰটনিক্স -7 মাইক্ৰ'ৰ যি ভইচ কোৱালিটি। আৰু গাইজ ইয়াত লিখা আছিলে যে নইজ কেঞ্চেলেশ্যন আছে বুলি, তো সেইকাৰণে আমি ফেনটো অফ কৰি লোৱা নাই। আৰু আপোনালোকে এটা অনুমান লগাব পাৰিব যে ইয়াৰ মানে নইজ কেঞ্চেলেশ্যনটো কি ধৰণে কাম কৰি আছে। বাকী গাইজ ইয়াৰ আৰু এটা ভাল কথা আছে, আপোনালোকে যি এইটো ইয়াৰ ৰিচিভাৰটো মানে নুখোলাকৈয়ে আপোনালোকে মোবাইল চাৰ্জ দিব পাৰিব, আৰু নুখোলাকৈয়ে আপোনালোকে মানে ইয়াৰ কোৱালিটিটো কেনেকুৱা হৈছে আপোনালোকে যদি চাব খোজে ভিডিঅ'টো চাব পাৰিব। তো গাইজ মোৰ মতেতো ঠিকেই পাইছোঁ। চাওক আপোনালোকে পাংখা অনে হৈ আছে এতিয়াও। বাকী যদি আপোনালোকে বিচাৰিছে এটা 800 টকাৰ ভিতৰত মাইক্ৰফোন কিনিবৰ কাৰণে, তো কিনিব পাৰে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। তো গাইজ আজিলৈ বাই বাই। জয় অসম, জয় জুবিন দা, লাভ ইউ গাইজ।